8,000 পৰা 10,000 টকা খৰচ কৰিবলগীয়া হৈছিল আৰু অকল সেয়াই নহয় এন্টিৰিট্ৰোভাইৰাল থেৰাপি ষ্টাৰ্ট কৰাৰ আগতে আপোনাৰ এণ্টায়াৰ কিডনি প্ৰফাইল লিভাৰ প্ৰফাইল আপোনাৰ ব্লাড ষ্টেটাছ যিহেতু আপোনাৰ এন্টিৰিট্ৰোভাইৰাল থেৰাপিয়ে আপোনাৰ এনিমিয়া কৰিব পাৰে আপোনাৰ ৰেড ব্লাড চেলৰ সংখ্যা কমাই দিব হিমোগ্লোবিনৰ সংখ্যা কমাই দিব চাৰ্কুলেটিং সো এই বস্তুবিলাকৰ কাৰণে আকৌ আপোনাৰ কিডনি প্ৰফাইলৰ কাৰণে টেষ্ট কৰিব লাগে এটা টেষ্ট প্ৰায় পেকেজ হলে 2,000-3,000 টকা এডিশনাল খৰচ আছে ভাৰত চৰকাৰে আৰু আমাৰ অসম চৰকাৰে এই গোটেই কষ্ট বিলাক এতিয়া বিনামূলীয়া কৰি দিছে হয় আমি চেষ্টা কৰো আসলে বৰকাকতি আপুনি যদি শুনিছে আহমেদৰ কথাখিনি যে তাত আসলে এজন ৰোগীক চিনাক্তকৰণ কৰা তাৰপিছত কেইটামান টেষ্ট কৰা চিকিৎসা আৰম্ভ কৰা আৰু চিকিৎসা আৰম্ভ কৰি কিমান ফল পাইছে পোৱা নাই আৰু একেবাৰে যেতিয়া ইনফেক্টেড হয় তেতিয়া ART দিয়া এই গোটেই খৰচখিনি চীন চৰকাৰে ফ্ৰী দিয়ে নে বিনামূলীয়াকৈ দিয়ে নে হয় ইয়াত একচুৱেলি অলমোষ্ট গোটেইখিনি ফ্ৰী হয় হয় দ্বিতীয় প্ৰশ্নটো এনেকুৱা হ'ব যে চীন যিহেতু এখন ধনী দেশ তেওঁলোকে হয়তো বহু দিনলৈকে দিব পাৰিব কিন্তু আপুনি নিজে এজন ভাৰতৰ মানুহ আপোনাৰ এনেকুৱা চিন্তা নহয় যে কোনোবা দিন এখন ভাৰত চৰকাৰে এইটো এটা বজা বুলি আছিলে বাদ দিব যে নালাগে আৰু যিবিলাক মানুহ HIV পজিটিভ কেইটা মৰিয়ে যাওক আমি আৰু ইমান পইচা খৰচ কৰোঁ বা ভাৰতবৰ্ষৰ এটা ডাঙৰ বজা এনেকুৱা ধাৰণা হয়নে আপোনাৰ হয় ডেফিনেটলি হয় মই জনা মতে ৰিসেন্টলি এতিয়া একচুৱেলি ভাৰতত নতুন ফাৰ্মাচিউটিকেল ল আহিছে য'ত আমাৰ ড্ৰাগছৰ একচুৱেলি যিবিলাক নট মানে মই এন্টিৰিট্ৰোভাইৰালৰ কথা হয়তো নাজানো কিন্তু সেইটো পাৰভিত হয়তো আহিবও পাৰে কিন্তু এই ৰিসেন্টলি বোধহয় এই কেইদিনমানৰ আগতে আপোনাৰ এইটো এটা ৰিসেন্ট ল এটা এনাউন্স কৰিছে য'ত মেডিচিনৰ কষ্টটো একচুৱেলি কমাই দিছে হয় সো সেই আমাৰ ফাৰ্মাচিউটিকেল কোম্পানীবিলাকে অকণমান চিন্তাত পৰিছে বৰকাকতি লাইনত থাকিব এটা প্ৰশ্ন আহিছে আমাৰ অৰুণাচলৰ পৰা আপুনি যদি শুনিছে আপোনাৰ দুজন মহম্মদ গেছ আছে এজন আহমেদ মোৰ লগতে আছে আৰু বেইজিঙৰ আছে প্ৰদীপ বৰকাকতি আপুনি কাক উদ্দেশ্য কৰি প্ৰশ্নটো কৰে আপুনি কৰিব পাৰে স্যার এটাই প্রশ্ন বুলি নহয় এটা মই মানে মই গোটেইজন ব্যক্তিকে সুধিব বিচাৰিছো হয় স্পেশালি স্যার যোনজন স্যার আমাৰ বেইজিং নহয় ইজন স্যার ষ্টুডিও আহমেদ স্যাৰৰ সৈতে কওক আহমেদ স্যাৰ হয় প্ৰশ্নটো কওক মই এইটোৱে সুধিব বিচাৰো কিয় এইডছৰ আৰু HIV পৰা বাচিবলৈ আমাৰ ষ্টেট গভৰ্ণমেণ্ট এজ ৱেল এজ ভাৰত চৰকাৰে বহুত মাল্টি কেম্পেইনিং কৰিছে আৰু বহুত আপোনাৰ এৱাৰনেছ কেম্প পাতিছে তেওঁ ভিতৰৰ অঞ্চলত বহুতো গম পোৱা নাই বাট ডিষ্ট্ৰিক্টত এটলিষ্ট ইমান প্ৰচাৰ হোৱা নাই যিমান আপোনাৰ কৰিব ইনভেষ্টমেণ্ট কৰিছে ইমান কিন্তু ডিষ্ট্ৰিক্টতো ইনভেষ্টমেণ্ট হোৱা নাই আৰু এইটো যদি সবৰে মুখে মুখে যেনেকে এতিয়া সবৰে হাতে হাতে মোবাইল থাকে কি গুটকা থাকে কি থাকে সেই তেনেকে এইডছ আৰু HIV পৰা বাচিবলৈ সবৰে মুখে মুখে আৰু হাতে হাতে সবৰে জ্ঞানত পৰাবলৈ আৰু কি ইমপ্লিমেন্ট কৰিব বিচাৰে আপোনালোকে মই কিয় নট স্যাটিসফাই এতিয়া যিমান মাল্টি কেম্পেইনিং কৰে আপোনাৰ ৰক ফেষ্ট পাতে আমাৰ অৰুণাচলতো বহুতো ৰক ফেষ্ট পাতে HIV এডছৰ কাৰণে এইবোৰ দি পেলাইতো ইমানটো সাকসেস হোৱা নাই যিমান হ'ব লাগে মোৰ সম্ভৱ হয় আপোনাৰ ধন্যবাদ আপুনি বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে আপুনি উত্তৰটো দিব তালে সময় বিৰতি লম বগৰত আপুনি লাইনত থাকিব আপোনাৰ প্ৰশ্নটো হয়তো আপোনালৈ আহিব পাৰে পৰোক্ষভাৱে আহমেদ ডাঙৰীয়ে ক'ব যে আসলে ইমানখিনি যে খৰচ কৰিলে সেইটো গ্ৰাউণ্ড লেভেললৈ গৈছে পেনেট্ৰেট কৰিছে এইটো ডাঙৰ প্ৰশ্নটো কৰিছে এটা নিজে অৰুণাচলৰ পৰা কৈছে মই নামটো তেখেতে বিচৰা নাই এতিয়া লৈছোঁ চব বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ আলোচনা আহিম আমাৰ লগত থাকিব আহমেদ আৰু লগতে বেইজিঙত প্ৰদীপ বৰকাকতি আছে আপোনালোকৰ যে প্ৰশ্ন আছে আপোনালোকে আমাক কৰিব পাৰিব লৈছোঁ চমু বাণিজ্যিক বিৰতি